যদিহে অনাগত দিনত হিন্দুৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ চলে তেন্তে হিন্দুসকল শুই নাথাকে মানে ইটোৰ জবাব তলোৱাৰেৰে দিয়া হ'ব। ৰঙিয়াত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ তীব্ৰ প্ৰতিবাদ ইটাৰ জবাব তৰোৱালেৰে দিয়া হ'ব। শেহতীয়াকৈ পশ্চিমবংগৰ মুৰ্ছিদাবাদত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰো মমতা বেনাৰ্জীৰ চৰকাৰৰ অকমন্যতাৰ অভিযোগ তুলি আজি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কামৰূপ জিলাৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়াৰ ৰাজপথত মমতা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পশ্চিমবংগত অতি শীঘ্ৰে ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ দাবী জনায়। অন্যথা সমগ্ৰ দেশজুৰি হিংসাত্মক প্ৰতিবাদ কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি জনাই সংগঠনটোৰ নেতা মৃদুল ডেকাই। যদিহে হিন্দুসকলৰ ওপৰত অত্যাচাৰ বন্ধ নহয় তেন্তে ইটাৰ জবাব তৰোৱালেৰে দিয়া হ'ব বুলিও হুংকাৰ প্ৰদান কৰে। আনহাতে প্ৰতিবাদৰ অন্তত দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰা হয়। যোৱা 11 এপ্ৰিলত ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদ জিলাত যি নিশংস হত্যাকাণ্ড এটা পৰিয়ালৰে পিতৃপুত্ৰক যি হত্যালীলা চলালে এই জিহাদী সন্ত্ৰাসবাদী যিবোৰ रोहिंग्या तक सोमाई किने आमार हिंदुर ऊपर बर आक्रमण चलाई आइছে तारे कारणे आज विश्व हिंदू परिषद बजरंग दल उत्तर कामरूप जिलार तरफर পৰা प्रतिबादी कार्यसूची हातत लोৱা হৈছে আৰু ইয়াৰ দ্বাৰা আমি विश्व हिंदू परिषद बजरंग दल उत्तर कामरूप जिलाয় আমি राष्ट्रपति महामहिम राष्ट्रपति महोदय आज আমি स्मारक पत्र प्रदान करिम कियनो वेस्ट बेंगलत हिंदुर सुरक्षा सुनिश्चितर कारणे ताते केंद्रीय शासনৰ प्रযোজ্য হ'ব লাগে আৰু যিবোৰ रोहिंग्या বা জিহাদী তাত সোমাই পৰিছে তাৰে এটা এনআইএৰ তদন্ত হ'ব লাগে আৰু হিন্দুৰ যেহেতু তাত মানে হত্যা কৰিছে আৰু এনেকুৱা যে তাতে হত্যা নহব সেই বস্তুটো আমি নাভাবো গতিকে তাত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে আমি ইয়াৰ পৰা মহামহিম ৰাষ্ট্ৰপতি মহোদয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিম আৰু ভৱিষ্যতে জানো কোনো হিন্দুৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ নচলে তাৰ কাৰণে যি জিহাদী মূলৰ মমতা বেনাৰ্জী চৰকাৰ আছে এই চৰকাৰখনক বিশ্ব হিন্দু পৰিষদ বজৰং দলে হকিয়াই দিব বিচাৰিছে যদিহে অনাগত দিনত হিন্দুৰ ওপৰত এনে ধৰণৰ অত্যাচাৰ চলে তেন্তে হিন্দুসকল শুই নাথাকে মানে ইটোৰ জবাব তলোৱাৰেৰে দিয়া হ'ব। ভীষণ যুদ্ধৰ যিটো মানে ৰাখলি যাওঁতে চলাব বিচাৰিছে মমতা চৰকাৰে ইয়াৰ পৰাই বুজি লোৱা উচিত যে হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত যদি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ চৰকাৰ শাসন চলাবলৈ বাদ দিব লাগে আৰু তাৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে। ৰঙিয়াৰ পৰা বিশেষ প্ৰতিবেদক ৰিপৰ্ট এম ভিলাই। भारत माता की हिंदू भारत के सन्ना सोलिबा हिंदू भारत के सन्ना सोलिबा बोला बोला भारत माता की